Hello everyone. আমি লাষ্ট ভিডিঅ' ডিছকাছ কৰিছিলোঁ আছাম হিষ্ট্ৰী যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছিলে যিখিনি আমাৰ আহিছিলে আছাম পুলিচ SI 2020 চনত এক্সাম হৈছিলে 2022 চনত দেন 2023 চনত হৈছিলে তাত যিখিনি আছাম হিষ্ট্ৰীৰ ওপৰত যিখিনি কুৱেশ্যন আহিছিলে সেইখিনি আমি প্ৰিভিয়াছ ইয়েৰ ভিডিঅ'টো ডিছকাছ কৰিলোঁ আজি আমি ডিছকাছ কৰিম যিখিনি ইণ্ডিয়ান হিষ্ট্ৰী যিমানখিনি কুৱেশ্যন আছে যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আৰু সেই কুৱেশ্যনখিনিৰ পৰা আমি যিমানখিনি ইনফৰ্মেশ্যন আমি ল'ব পাৰোঁ যিমানখিনি আমি নলেজ ল'ব পাৰোঁ সেই গোটেইখিনি কথা আজি আমি ডিছকাছ কৰিম এতিয়া এই যিমানবোৰ কুৱেশ্যন আছে এই কুৱেশ্যনবিলাক হৈছে আমাৰ মেমৰি বেছ কুৱেশ্যন বুলি কোৱা হয় তাৰমানে এক্সামৰ টাইমত আমাক এই কুৱেশ্যন পেপাৰখন আমাক ঘৰলৈ লৈ আহিবলৈ নিদিয়ে সেইকাৰণে আমি যিবিলাক কুৱেশ্যন সেইবিলাক আমি যিমানবোৰ মনত আছে তাৰ পৰা কালেক্ট কৰি আমি এই কুৱেশ্যন পেপাৰখন আমি বনাইছোঁ এতিয়া আমাৰ যিটো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন সেই কুৱেশ্যনটো হৈছে যে ইন হুইচ ইয়েৰ ডিড দ্য বেটেল অফ প্লাছিৰ নাম আমি শুনিছোঁ সেইটো কেতিয়া হৈছিল আমাক সেইটো দিছে এইখিনি অসমীয়া আৰু ইংৰাজী দুইটা মিডিয়ামতে মই ৰাখিছোঁ যে প্লাছিৰ যুদ্ধ কোন চনত হৈছিল সেইটো আমাক সুধিছে যিসকল আছামিজ মিডিয়াম আছে তেওঁলোকে অসমীয়া মিডিয়ামটো চাই ল'ব মই এক্সপ্লেইনটো অসমীয়াতে কৰিছোঁ এতিয়া 1757ত আমাৰ যিখন আমাৰ বেটেল অফ প্লাছি আমাৰ হৈছিলে এতিয়া আমাৰ যিমানখিনি বেটেল আমাৰ যিমানখিনি ইম্পৰ্টেণ্ট বেটেল আছে গোটেইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট এতিয়া আমি গম পালোঁ যে বেটেল অফ প্লাছি আমাৰ হৈছিলে 23 জুন 1757ত 1757 চনৰ 23 জুন তাৰিখে হৈছিলে আৰু এডোখৰ জেগা আছে প্লাছি বুলি তাত হৈছিলে আৰু সেই প্লাছি জেগাডোখৰ কোনটো আমাৰ কাষত আছে কোনখন নদীৰ কাষত আছে এই কুৱেশ্যনটো আহে গাংগেছ বুলি কোৱা হয় ইন দ্য ডিষ্ট্ৰিক্ট অফ মুৰ্ছিদাবাদ যি ডিষ্ট্ৰিক্টখন হৈছে মুৰ্ছিদাবাদ ইন দিছ ইয়েৰ দেয়াৰ ৱাজ এন আৰ্মি কাৰ মাজত হৈছিলে যে ব্ৰিটিছৰ মাজত হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ইফালে কোন আছিলে চিৰাজউদ্দৌলা আছিলে সেইজন কোন হয় নৱাব অফ বেংগলৰ কথা আমি যেতিয়া পঢ়িছিলোঁ যেতিয়া আমি ইণ্ডিয়ান হিষ্ট্ৰী আমি ষ্টাৰ্ট কৰিছিলোঁ আমি লুচেণ্টৰ পৰা যিখন আমি লাইন বাই লাইন পঢ়িছিলোঁ তাত মই এইখিনি কথা আপোনালোকক কৈছিলোঁ এতিয়া বেটেল অফ প্লাছি ৱাজ দ্য ফাৰ্ষ্ট অকেজন এতিয়া আমাক এইটো কুৱেশ্যন আহে যে আমাৰ ব্ৰিটিছে যে প্ৰথম যিটো খোজ পেলাইছিলে আমাৰ মানে ইণ্ডিয়াত পাৱাৰ ল'বলৈ বা ইণ্ডিয়ানক কণ্ট্ৰল কৰিবলৈ সেইটো ক'ৰ পৰা পালে বেটেল অফ প্লাছিৰ পৰা আমাৰ পালে সেইকাৰণে ইয়াত লিখা হৈছে দ্য বেটেল অফ প্লাছি ৱাজ দ্য ফাৰ্ষ্ট অকেজন ফৰ দ্য ব্ৰিটিছৰ কাৰণে এইটো প্ৰথম সুবিধা হ'ল যিটো কাৰণে টু ফুল্লি কণ্ট্ৰল যাৰ সহায়ত তেওঁলোকে পূৰা ফুল্লি কণ্ট্ৰল কৰিব পাৰিলে আমাৰ ভাৰতবৰ্ষখন সেই সময়ত ৰবাৰ্ট ক্লাইভ আছিলে কোন ব্ৰিটিছ আৰ্মি মানে লিড কৰিছিলে তেখেতে ৰবাৰ্ট ক্লাইভৰ টাইমত এইটো হৈছিলে আৰু বেটেল অফ প্লাছি হোৱাইল অন দ্য আদাৰ ছাইড মানে আদাৰ হেণ্ডত কোন আছিলে চিৰাজউদ্দৌলাটো আমি গম পালোঁ তেওঁ আছিলে কিন্তু তেওঁৰ লগত আৰু আছিলে মীৰ জাফৰ আছিলে ইয়াৰ লাটিফ খান এণ্ড ৰাইদুল্লাহ আছিলে এই তিনিটাৰ মানে নামকেইটা ইম্পৰ্টেণ্ট মনত ৰাখিব এতিয়া আমি আৰু কিছুমান চাই লওঁ যে ব্ৰিটিছ আৰু আমাৰ মাৰাঠাৰ মাজত যুদ্ধ হৈছিলে কিছুমান আমি চাই লওঁ সেইটো হৈছে আমাৰ প্ৰথমখন ব্ৰিটিছ আৰু মাৰাঠাৰ মাজত যুদ্ধ হৈছিলে কেতিয়া 1782ত সেইখন শেষ হৈ গৈছিলে 2 নম্বৰখন হৈছিলে 1803 ষ্টাৰ্ট হৈ পেলাই 1805ত শেষ হৈছিলে আৰু 3 নম্বৰখন আৰু মানে ব্ৰিটিছ আৰু মাৰাঠাৰখন হৈছিলে 1817ৰ পৰা 1819 লৈকে হৈছিলে এইকেইটা গোটেই তিনিটা আপোনালোকে মনত ৰাখিব চনকেইটা এইখিনি কথাকে ইয়াত অসমীয়াত লিখা হৈছে আপোনালোকৰ কাৰণে যিসকল আছামিজ মিডিয়ামৰ আছে নেক্সট আমাক কৈছে যে লৰ্ড কৰ্ণৱালিছ had introduced which of the following land tenure system তেওঁ এটা লেণ্ডৰ মানে ভূমিৰ এটা মানে এটা ব্যৱস্থা এটা তেখেতে উলিয়াইছিলে সেইজন কোন হয় মানে কি উলিয়াইছিলে সেইজনটো লৰ্ড কৰ্ণৱালিছ হয় তেখেতে উলিয়াইছিলে কি জামিনদাৰী চিষ্টেম এটা উলিয়াইছিলে এতিয়া চাওক জামিনদাৰ কোন থাকে জামিনদাৰ হৈছে মই আছোঁ যেনিবা মই হৈছোঁ খেতিয়ক মই ইয়াত খেতি কৰিম আৰু এজন আছে ছাপ'জ যিজনে আমাৰ পৰা মানে পইচাটো ল'ব যেনে হৈ গ'ল ৰজা বা ব্ৰিটিছ সেইটো টাইমত ব্ৰিটিছ আছিলে তো ইয়াৰ মাজত এজন থাকিছিলে সেইজন আমি কি বুলি ক'ব পাৰোঁ দালাল বুলি ক'ব পাৰোঁ হয়নে মানে তেখেতে ইয়াৰ পৰা পইচাটো কালেক্ট কৰি আল্টিমেটলি ব্ৰিটিছক পইচা দিছিলে তো মাজত যিজন আছে সেইজনক আমি কি বুলি কওঁ জামিনদাৰ বুলি কওঁ এতিয়া লৰ্ড কৰ্ণৱালিছে এইটো ইণ্ট্ৰডিউচ কৰিছিলে জামিনদাৰী চিষ্টেম আৰু সেইটো এখন এক্ট আছিলে তাৰ আণ্ডাৰত কৰা হৈছিলে পাৰ্মানেণ্ট ছেটেলমেণ্ট এক্ট বুলি কোৱা হয় জামিনদাৰী চিষ্টেম হৈছে আমাৰ এটা কি সেই চিষ্টেমটো কি হয় আমি ইয়াত ভালকৈ গম পাম তথাপি ইয়াত লিখিছোঁ মই যে হুইচ লেণ্ড ৰাইটছ ইণ্টাৰমিডিয়েটছ যাৰ মানে ইণ্টাৰমিডিয়েটছ মানে হৈছে যিসকল জামিনদাৰ মাজত যিটো থাকে মই যে আপোনালোকক কৈছোঁ মাজত যি দালাল টাইপৰ যি থাকিব এতিয়া মই যদি কিবা এটা বস্তু কিনিবলৈ যাওঁ কাৰোবাৰ পৰা আৰু সেই কিনি পেলাই যদি মই এইজনৰ পৰা কিনিলোঁ আৰু এইজনক মই বিক্ৰী কৰিম তো মই কিনাটোতো কিমানত কিনিলোঁ সেইজনটো গম নাপায় কিন্তু মই বিক্ৰী কৰাটো মই যিমান লাভত পাৰোঁ সিমান লাভত বিক্ৰী কৰিম তো কথা তেনেকুৱা were confirmed through permanent settlement in 1793 by Lord Cornwallis. এতিয়া আমি সেই কথাটো ভালকৈ গম পাম কিন্তু মেইন যি তিনিটা মানে কম্পনেণ্ট আছিলে যিটো আমাৰ জামিনদাৰী চিষ্টেম তাত যি তিনিজন ব্যক্তিৰ কথা মই আপোনালোকক ক'লোঁ তেওঁ হৈছে ব্ৰিটিছ আছিলে আৰু মাজত যিজন লেণ্ডলৰ্ড বুলি কোৱা হয় তাৰমানে জামিনদাৰ তাৰমানে দালাল বুলি যিটো মই কৈছোঁ আৰু খেতিয়কসকল আছিলে পিজেণ্টছ দ্য চিষ্টেম ৰিকগনাইজ দ্য জামিনদাৰ্ছ এজ লেণ্ড অ'নাৰ্ছ যিসকল জামিনদাৰ্ছ আছিলে তেওঁলোকক আমি কি বুলি ধৰিব লাগিব এই চিষ্টেমটো লেণ্ড অ'নাৰ্ছ তাৰমানে মাটিৰ মালিক তেওঁলোক
তেওঁলোকে হৈছে মাটিৰ মালিক আৰু সেই মাটিৰ মালিকে কি কৰে মানে খেতিয়কসকলক কি দিয়ে খেতিয়কসকলক মানে খেতি কৰিবলৈ মাটিডোখৰ দিয়ে আৰু কি কৰে তেওঁলোকে এটা হেৰি লয় টেক্সটো ল'ব বা পইচাটো ল'ব কাৰ পৰা ল'ব খেতিয়কসকলৰ পৰা ল'ব খেতিয়কসকলৰ পৰা যিমান মন যায় সিমান টেক্স ল'ব আৰু ব্ৰিটিছক তাহাঁতি কি কৰিব ব্ৰিটিছক এটা ফিক্স এমাউণ্ট দিব ব্ৰিটিছক যেতিয়া এটা ফিক্স এমাউণ্ট দিব তেতিয়াহ'লে তেহেঁতৰ লাভটো ক'ৰ পৰা হ'ব যিটো তেওঁলোকে খেতিয়কৰ পৰা ল'ব তাৰ মানে যিমান বেছিকৈ সিহঁতি খেতিয়কৰ পৰা ল'ব পাৰিব সিমানেই সিহঁতৰ লাভ হ'ব কাৰণ সিহঁতি ব্ৰিটিছকটো বঢ়াই কমাই দিব নালাগে এটা ফিক্স এমাউণ্ট দিব লাগে ব্ৰিটিছক হয়নে চ' সেইটো কাৰণে কি হৈছিলে সেইটো মানে শোষণ হৈছিলে মানে যিসকল খেতিয়ক আছিলে তেনে ক্ষেত্ৰত মানে শোষণ কৰা দেখা গৈছিলে এতিয়া আমি নেক্সট এইখিনি অসমীয়া লিখা আছে নেক্সট আমাক কৈছে বুদ্ধাৰ লগত বুদ্ধিজিমৰ লগত ৰিলেটেড বহুত ইম্পৰ্টেণ্ট বুদ্ধিজিম জৈনিজিম এইটো আৰু বহুত ইম্পৰ্টেণ্ট ইয়াত কৈছে বুদ্ধা এটেইন মহাপৰিনিৰ্বাণা এতিয়া মহাপৰিনিৰ্বাণা কি হয় আমি গম পাম পাছত যে ক'ত পাইছিলে তেখেতে মহাপৰিনিৰ্বাণা ক'ত পাইছিলে কুশীনগৰত পাইছিলে গৌতম বুদ্ধ হৈছে কোন যে বুদ্ধিজিমৰ ফাউণ্ডাৰ হয় নে তাৰপিছত বুদ্ধাই নিৰ্বাণা পাইছিলে ক'ত পিপল ট্ৰী তলত পাইছিলে বুধগয়াত পাইছিলে বিহাৰত আছে বুধগয়া এডোখৰ জেগা হৈছে এডোখৰ মানে পূজা কৰা এডোখৰ ঠাই ৰিলিজিয়াছ চাইট তাৰপিছত দ্য লিটাৰেল মিনিং অফ আমি যদি নিৰ্বাণা মিনিংটো চাওঁ সেইটো হৈছে ব্ল'য়িং আউট হয়নে তাৰমানে এনেকুৱা ব্ল' হৈ যোৱা তো আমি এতিয়া গম পাম কি হয় একচুৱেলি নিৰ্বাণা মানে হৈছে যে ষ্টেট অফ ৰিলিফ ফ্ৰম মিজাৰী মানে যিসকল আমাৰ জ্ঞান প্ৰাপ্তি মানে আৰু পৰিনিৰ্বাণ মানে হৈছে যে আপোনালোকৰ সংসাৰৰ যিবিলাক মায়ামোহ আছে যিবিলাক নিয়ম কানুন আছে সেইবিলাকৰ পৰা মুক্তি পোৱা মহাপৰিনিৰ্বাণা মানে হৈছে ইট ইজ দ্য এটেইনমেণ্ট অফ দ্য ষ্টেট অফ ইটাৰ্নেল ব্লিছ মানে এইটো পিচ ইনাৰ পিচ বুলি কোৱা হয় হেভিং বিন ৰিলিজ ফ্ৰম দ্য মিজাৰী এণ্ড সংসাৰা মানে সংসাৰৰ পৰা চ' এই তিনিটা ষ্টেজ আছে তিনিটা ষ্টেজ কনফিউজ নকৰিব এতিয়া ইয়াত কৈছে যে বুদ্ধা একৰ্ডিং টু বুদ্ধা লিডিং এ বেলেঞ্চ লাইফ মানে এইটো কৈছে যে তেওঁৰ মানে বেলেঞ্চ লাইফ এটা পাবলৈ তেওঁৰ মানে সংসাৰৰ যিবিলাক নীতি নিয়ম আছে সেইবিলাকৰ পৰা তেওঁ আঁতৰি ফুৰিছিলে বা নিজকে ত্যাগ কৰিছিলে এতিয়া তেওঁ নিৰ্বাণা 35 এজত তেওঁ পাই গৈছিলে আৰু ইয়াত সেই তিনিটা কথা মই আপোনালোকক ক'লোঁ যে নিৰ্বাণা পৰিনিৰ্বাণা আৰু মহাপৰিনিৰ্বাণা একচুৱেলি তেওঁৰ একচুৱেল নামটো আছিলে সিদ্ধাৰ্থ আছিলে মানে যিটো প্ৰথমতে তেওঁৰ যিটো নাম আছিলে আৰু তেখেত আছিলে শুদ্ধধানা আৰু মহামায়াৰ মানে ল'ৰা আছিলে চাক্যা ক্লেন বুলি ক'ব পাৰি চাক্যা গানাৰ তেওঁ বিলং কৰিছিলে এইটো আৰু ক্ষত্ৰিয় আছিলে তেওঁলোক মানে যুদ্ধৰ ক্ষেত্ৰত যিসকল যায় হি লেফ্ট দ্য কমফৰ্টছ অফ হিজ হোম তাৰমানে তেওঁ জ্ঞানৰ বিচাৰি তেওঁ কি কৰিলে নিজৰ ঘৰ ত্যাগ কৰিছিলে হি লাৰ্ণ দ্য টেকনিক অফ মেডিটেশ্যন তেওঁ শিকিছিলে আৰু তেখেতৰ টিচাৰ আছিলে আলাৰা কালামা হি প্ৰিচ ইন দ্য পালি লেংগুৱেজ তেখেতৰ মানে ৰিলেটেড আছিলে আফটাৰ এটেইনিং এনলাইটমেণ্ট তেওঁ জ্ঞান প্ৰাপ্তি হোৱাৰ পিছত তেখেতে সাৰনাথত প্ৰথমটো শিক্ষা তেওঁ প্ৰদান কৰিছিলে শিকাইছিলে বুদ্ধা প্ৰিচ হিজ ফাৰ্ষ্ট চাৰ্মন এট সাৰনাথ সেইটো কথাই কোৱা হৈছে যে প্ৰথমতে তেওঁ চাৰ্মন ক'ত দিছিলে সেইটো হৈছে আমাৰ সাৰনাথত দিছিলে এতিয়া নেক্সট তেখেতৰ মৃত্যু হৈছিলে 483 BCত মৃত্যু হৈছিলে আৰু শাল ট্ৰী তলত আৰু কুশীনগৰত তেখেতৰ মৃত্যু হৈছিলে কৌশাম্বী ইজ দ্য প্লেচ ৱেৰ লৰ্ড বুদ্ধা ষ্টেইড এণ্ড প্ৰিচড ইন দ্য 6th and 9th year তো সেইটোৱে তেখেতে জ্ঞান প্ৰাপ্তিৰ পিছত এইটো ডোখৰত কি কৰিছিলে তেখেতে জ্ঞান দিছিলে মানুহক চ' এইখিনি কথা অসমীয়া লিখা আছে আপোনালোকে চাই ল'ব আছামিজ মিডিয়ামসকলে নেক্সট আমাক কৈছে ইন হুইচ সেশ্যন ডিড ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ টেক ৰিজলিউশ্যন ফৰ কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ অৰ্থাৎ পূৰ্ণ স্বৰাজ বুলি কোৱা হয় সেইটো আমি কেতিয়া ডিক্লেয়াৰ কৰিলোঁ কোনটো ছেশ্যনত 1929ত যিটো জৱাহৰলাল নেহৰুৱে লাহোৰত যিটো হৈছিলে জৱাহৰলাল নেহৰুৱে যিটো প্ৰেছিডেণ্টশ্বিপ কৰিছিলে মানে য'ৰ তেওঁ প্ৰেছিডেণ্ট আছিলে বা চেয়াৰমেন আছিলে তাৰ মানে সেইটো ছেশ্যনতে কি কৰা হৈছিলে এইটো ডিক্লেয়াৰ কৰা হৈছিলে এতিয়া তাৰ আগতে আমাৰ এতিয়া পটককেতো মমডাল জ্বলি নাযায় অলপ দীপ পাব তো তাৰ মানে আগৰ পৰা ষ্টাৰ্ট হৈছিলে বস্তুটো হজৰত মোহানী বুলি এজন আছিলে তেখেত ফেমাছ পয়েট আছিলে আৰু এগৰাকী লিডাৰ আছিলে তেখেতে একচুৱেলি যিটো পূৰ্ণ স্বৰাজ সেইটো তেওঁ প্ৰথমে ডিমাণ্ড কৰিছিলে যে আমাক এই বস্তুটো পূৰ্ণ স্বৰাজটো আমাক লাগে বুলি তাৰপিছত সেইটো গৈ মানে 1921ত তেখেতে কি কৰিলে মানে সেইটো তেওঁ মানে আহমেদাবাদ ছেশ্যনত তেওঁ কি কৰিলে মানে ক'লে যে আমাক এই বস্তুটো লাগে দেন গৈ পেলাই 1929ত সেইটো বস্তুটো মানে পুৰা ডিক্লেয়াৰ কৰা হৈ গ'ল যে পূৰ্ণ স্বৰাজটো আমাক দৰকাৰ হ'ব জৱাহৰলাল নেহৰুৱে কি কৰিলে সেইটো ৱাজ ইলেক্টেড এজ দ্য প্ৰেছিডেণ্ট অফ দ্য কংগ্ৰেছ তেখেতক মানে প্ৰেছিডেণ্ট হিচাপে ইলেক্ট কৰা হৈছিলে এইটো যিটো আমাৰ পূৰ্ণ স্বৰাজ যেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে আল্টিমেট গ'ল আমাৰ সেইটোৱে যে পূৰ্ণ স্বৰাজ কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ আমাক লাগে 1930ত আমি এটা কি কৰিলোঁ আমি প্লেজ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ সেইটোৱে হ'ল যে ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেঞ্চ সেইটো আমি 1930 এটা প্লেজ ল'লোঁ এটা আমি শপত গ্ৰহণ কৰিলোঁ যে আমাক পূৰ্ণ স্বৰাজ লাগে আমি এটা কথা মন কৰিব লাগিব যে ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেঞ্চটো বেলেগ বস্তু আৰু আমাৰ যিটো পূৰ্ণ স্বৰাজ সেইটো আমাৰ বেলেগ বস্তু ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেঞ্চটো কোনে কৰিছিলে ৱাজ ড্ৰাফটেড বাই মহাত্মা গান্ধীয়ে ড্ৰাফ্ট কৰিছিলে কিন্তু যিটো পূৰ্ণ স্বৰাজ সেইটো ড্ৰাফ্ট ৰিজলিউশ্যনটো কোনে কৰিছিলে মানে কোনে লৈছিলে জৱাহৰলাল নেহৰু বিকজ তেওঁ তাত প্ৰেছিডেণ্ট আছিলে আৰু তেওঁ সেইটো কথা ডিক্লেয়াৰ কৰিছিলে চ' এইখিনি কথা অসমীয়া লিখা আছে কোনোবাই যদি আছামিজ মিডিয়ামৰ আছে
তাৰপিছত আমাক কৈছে যে which of the following British official associated with the local self government লগত কোনটো ৰিলেশ্যন আছে কাৰ ৰিলেশ্যন আছে সেইজন হৈছে লৰ্ড ৰিপন এতিয়া আমি অলপ চাই লওঁ প্ৰত্যেকজনৰ কথা আমি চাম বাৰু অলপকে লৰ্ড ৰিপনে কৈছে লৰ্ড ৰিপনক আমি কি বুলি জানো যে ফাদাৰ অফ লোকেল সেলফ গভৰ্নমেন্ট বুলি আমি জানো হয়নে লোকেল সেলফ গভৰ্নমেন্ট তাৰমানে সেলফ গভৰ্নমেন্ট মিন্স কি যে আমি নিজে শাসন কৰিম তেনেকুৱা টাইপ It was Lord Ripon who made Indians taste freedom by introducing তেওঁ এটো মানে এটো আৰু যে সেলফ গভৰ্নমেন্ট মানে কি নিজে শাসন কৰা মানে কি এক প্ৰকাৰ কি হয় ইন্ডিপেন্ডেন্স স্বাধীনতা নহয় জানো সো তাৰ পৰা আমি টেষ্টটো পালো বুলি কোৱা হৈছে 1882 তেখেতে ডিক্লেয়াৰ কৰি দিলে The scheme of local self government developed by municipal institutions of India তো হেতু তেওঁলোকে মানে ডেভেলপ কৰিছিলে লৰ্ড কাৰ্জনৰ কথা আমি অলপ চাই লওঁ তেওঁ হৈছে ইয়ংগেষ্ট ভাইসৰয় হয় 1899 ত তেওঁ আছিল আৰু 1905 চনলৈকে তেখেত আছিল আৰু 1905 চনত তেখেতৰ দিনতে কি হৈছিল পাৰ্টিশন অফ বেংগল হৈছিল যেটো আমি ডিভাইড এণ্ড ৰুল বুলি আমি যেটো কওঁ হি অলসো ইন্ট্ৰোডিউস some important reforms in India's educational reforms বা এগ্ৰিকালচাৰ ক্ষেত্ৰত বা এডমিনিষ্ট্ৰেচনৰ ক্ষেত্ৰত পুলিচৰ ক্ষেত্ৰত তেখেতে কি কৰিছিল অলপ কিছুমান হালহলনি কৰিছিল লৰ্ড হেষ্টিং আহিলে লৰ্ড হেষ্টিঙৰ কি হ'ল হি ওয়াজ দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগল when পিণ্ডাৰী আছিল পিণ্ডাৰী মানে আপোনালোকে মুভিবিলাকত দেখিছে মুখচুক ঢাকি আহে যে পিণ্ডাৰী জংগলৰ মাজৰ পৰা এটেক কৰে তেনেকুৱা ধৰণৰ পিণ্ডাৰী আছিল কিছুমান মানে আৰ্মি হয় কিন্তু ইৰেগুলাৰ আৰ্মি যাক পইচা কোনো ষ্টেটে নিদিয়ে পেইড বাই ষ্টেট not paid by state but allowed to plunder during the war কিন্তু মানে তেওঁলোক এলাও আছিল they were employed as irregular cavalry by Peshwa Bajirao I তো তেওঁৰ টাইমত Peshwa Bajirao I টাইমত পিণ্ডাৰী সকল আছিল they were found in central India and Lord Hastings suppressed pindaris তো Lord Hastings কি কৰিছিল তেখেতক মানে হেবিলাকক নাইকিয়া কৰিছিল 1818 ত Lord Wellesley আছিল তেওঁ কি কৰিলে যে became governor general 1798 ত হৈছিল আৰু 1805 চনলৈকে তেখেত আছিল আৰু the second Maratha war happened during his rule and the second Maratha war কাৰ দিনত হৈছিল তেতিয়া হলে Lord Wellesley দিনত তাৰ পিছত আৰু যেটো হেখন শেষ কৰিবলৈ Treaty of Basin কৰিছিল Treaty of Basin সো এখিনি অসমে লিখা আছে তাৰ পিছত আমি নেক্সট কোৱেশ্চন আগবাঢ়িছো নেক্সট কোৱেশ্চনটো আমাক কৈছে যে হুইচ তলৰ কোনটো মানে বেদা নহয় তলৰ কোনখন বেদা নহয় which of the following is not a Veda সো আমাৰ আনসাৰটো হ'ব আয়ুৰ্বেদা আমি জানো বেদা কেখন আছে প্ৰথমে আমি চাও ঋগবেদা হৈছে সবতকে পুৰণা তাত আছে 10টা মণ্ডল আছে It is also known as First Testament of Mankind. তাৰপিছত there is a mention of Gayatri Mantra mention ক'ত আছে এটো এক্সামত আহি থাকে যে Gayatri Mantra mention ক'ত আছে ঋগবেদাত আছে Yajurveda আহিলে Yajurvedat কি আছে sacrificial prayers জামানে যিবিলাক sacrifice কৰিবলৈ কিছুমান prayer থাকে যেনেকৈ আমি প্ৰাৰ্থনা গাওঁ তো তাত হেবিলাক আছে আৰু it is divided into Krishna Yajurveda আৰু Shukla Yajurveda তো দুটা পাৰ্টত বিভক্ত আছিল অথৰ্ববেদা আছে অথৰ্ববেদাত কি আছে মেজিক আছে আৰু তাত স্পেলৰ কথা মেজিক কেনেকৈ কৰে হেবিলাক তাত মানে লিখা আছে শিল্পবেদা ইজ এ উপবেদা তো অথৰ্ববেদাৰ এখন উপবেদা হৈছে শিল্পবেদা তাৰপিছত আহিলে হামবেদা কাৰ লগত ৰিলেটেড মিউজিক it contains hymns in rhythmic form musical লগত related most of the hymns are taken from ঋগবেদা তো এখন ঋগবেদাৰ পৰা লোৱা হৈছে আৰু গান্ধৰ্ব বেদা হৈছে ইয়াৰ মানে এখন উপবেদা সামবেদাৰ এখন উপবেদা হৈছে কি গান্ধৰ্ব বেদা এখিনি কথা ইয়াত অসমে লিখা আছে তাৰ পিছত আমি আহিছো এতিয়া নেক্সট কোৱেশ্চনলৈ ইয়াত কৈছে যে মৌৰ্যন ডাইনেষ্টি তাৰ ফাউণ্ডাৰ কোন হয় আমি জানো যে চন্দ্ৰগুপ্ত মৌৰ্য তেওঁৰ বিষয়ে আমি অলপ চাই লওঁ 322 BC তেওঁ কি কৰিছিলে মানে মৌৰ্যন এম্পায়াৰ তেওঁ স্থাপন কৰিছিলে তাৰ পিছত according to the তেওঁ মানে কি হল মগধা এম্পায়াৰ জিকিছিলে যেটো আমাৰ নন্দা ডাইনেষ্টি বুলি ক'ব পাৰো বা নন্দা এম্পায়াৰ বুলি ক'ব পাৰো according to legend the teacher চাণক্য কি কৰিলে মানে তেখেতৰ এগৰাকী টিচাৰ আছিল চাণক্য তেখেতক অপমান কৰা হৈছিল নন্দা এম্পায়াৰ ফালৰ পৰা সেই কাৰণে তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যক এটো ৰিভেঞ্জ লবলৈ পঠাইছিলে আৰু জিকিলে তেখেত was insulted by king আছিল মানে যিজনে ইনসাল্ট কৰিছিলে তেওঁ আছিল নন্দা এম্পায়াৰ আছিল তাৰ পিছত আমি আহিছো নেক্সট কোৱেশ্চনলৈ ইয়াত কৈছে Which of the following empires was founded by Harihara and Bukka? Harihara আৰু Bukka তলৰ কোনটো মানে বংশ স্থাপন কৰিলে বা কোনখন ৰাজ্য স্থাপন কৰিলে 1336 ত হেখন হৈছে বিজয়নগৰ সো হৰিহৰ 1 ৰ কথা আমি অলপ চাই লওঁ 1336 ত তেওঁ কি কৰিলে তেওঁ ৰজা হৈছিলে ৰুলাৰ হৈছিলে কোনটো ডাইনেষ্টি সংগমা ডাইনেষ্টি এটো মন ৰাখিব সংগমা ডাইনেষ্টি তেখেতে মাইসুৰ ক্যাপচাৰ কৰিলে মাদুৰাই ক্যাপচাৰ কৰিলে দেন 1356 AD বুক্কা 1 মানে তাৰ তেওঁৰ পিছত বুক্কা 1 আহিলে বিজয়নগৰ এম্পায়াৰ কথা আমি অলপ চাই লওঁ যে হৰিহৰ আৰু বুক্কা এটা ৰাজত্ব কৰিছিলে ফাউণ্ডাৰ আছিল বিজয়নগৰ সিটি 1336 ত তেখেতলোকে বনাইছিলে আৰু তেখেতলোকৰ যেটো এটো আমি চাওঁ অন দা সাউদাৰ্ণ বেংকস এখন এই যিখন সিটি যি বিজয়নগৰ সিটি এখন কোড আছিল তুংগাভদ্ৰা নদীৰ কাষত আছিল দে মেড হাম্পি তেওঁলোকে কি বনালে ক্যাপিটাল সিটি বনালে এই কোৱেশ্চনটো আহি গৈছে দা বিজয়নগৰ এম্পায়াৰ ওয়াজ ৰুল বাই ফৰ মানে বিজয়নগৰ যিখন এম্পায়াৰ আছে তাত মানে চাৰিটা বংশই ৰাজত্ব কৰিছিলে সংগম তাৰপিছত সালুৱা টুলুৱা আৰু আৰবিডু এই চাৰিটা মন ৰাখিব এইটা ইম্পৰ্টেন্ট এতিয়া আমি আহিছো নেক্সট কোৱেশ্চনলৈ আহিছো ইয়াত কৈছে আমাক গোৱা was freed from which of the following foreign power
আমি জানো যে গোৱা আমাৰ যেতিয়া আমাৰ ভাৰত স্বাধীন হৈ গৈছিলে তেতিয়া গোৱা কোৱা হৈছিলে যে আমাৰ ভাৰতৰ লগত মিলি যাবলৈ কিন্তু গোৱা সেইটো ৰিফিউজ কৰিছিলে এতিয়া আমি চাই লওঁ যে পৰ্তুগীজৰ আণ্ডাৰত আছিলে সেইটো গোৱা অন ইণ্ডিয়াছ ৱেষ্টাৰ্ণ কোষ্ট ৱাজ ফ্ৰীড ফ্ৰম পৰ্তুগীজ তো পৰ্তুগীজৰ পৰা আমি ফ্ৰী কেতিয়া হৈছোঁ 1961ত 19 ডিচেম্বৰত সেইটো গোৱাখন ফ্ৰী কৰা হৈছে দ্য ফাইট ফৰ ফ্ৰীডম বিগান ইন দ্য 1940s একচুৱেলি যিটো মানে ফ্ৰীডমৰ কাৰণে যিটো মানে ফাইট চলি আছিলে সেইটো 1940ৰ পৰা 1960লৈকে চলি আছিলে সেইটো দ্য ডে মাৰ্কছ দ্য অকেজন হুৱেন দ্য ইণ্ডিয়ান আৰ্ম ফৰ্চেছ তো ইণ্ডিয়ান আৰ্ম ফৰ্চেছ তাত গৈছিলে আমি তাত কি কৰিলোঁ এতিয়া অপাৰেশ্যন বিজয় আমি কৰিম অলপ পাছত গম পাম ফ্ৰীড গোৱা ইন 1961 ফ্ৰম 450 years 450 yearsলৈকে তেওঁলোকে কি কৰিলে পৰ্তুগীজে শাসন কৰি আছিলে এজ ইণ্ডিয়া গেইন ইণ্ডিপেণ্ডেঞ্চ সেইটোৱে মই আপোনালোকক যিটো ক'লোঁ যে 15 আগষ্ট 1947 আমিতো ইণ্ডিপেণ্ডেঞ্চ হৈ গ'লোঁ কিন্তু আমি ৰিকুৱেষ্ট কৰিলোঁ যে পৰ্তুগীজসকলক যে আমাৰ মানে টেৰিটৰীৰ ভিতৰত আহি যাওক ইণ্ডিয়াৰ টেৰিটৰীৰ ভিতৰত আহি যাওক কিন্তু তেওঁলোকে কি কৰিলে ৰিফিউজ কৰিলে দ্য গোৱা লিবাৰেশ্যন মুভমেণ্ট ষ্টাৰ্টেড উইথ স্মল স্কেল ৰিভল্টছ তো কিছুমান তাত মানে গোৱাৰ মানুহখিনিৰ মাজত কি হৈছিলে কিছুমান বিদ্ৰোহ হৈছিলে যিটো আমাৰ 1940ৰ পৰা 1960লৈকে চলি আছিলে আৰু 1961ত আমি কি কৰিলোঁ অপাৰেশ্যন বিজয় আমি কৰিলোঁ অপাৰেশ্যন বিজয়ৰ সহায়ত আমি কি কৰিলোঁ দমন এণ্ড দিউ আৰু গোৱা সেই দুটাক আমি কি কৰিলোঁ মানে একচুৱেলি এটাই আছিলে তাৰপিছত ভাগ হৈ যাব সেই দুটাক আমি কি কৰিলোঁ লগ লগালোঁ আমাৰ ভাৰতৰ লগত উইথ ইণ্ডিয়ান মেইনলেণ্ড ইণ্ডিয়াৰ যিখন মেইনলেণ্ড আছে তাৰ লগত লগ লগালোঁ অন 19 ডিচেম্বৰত আমি লগ লগালোঁ এতিয়া 30 মে'ত ডিচেম্বৰৰ পিছত 30 মে' আহিলে 1987ত কি কৰিলে ডেট দ্য টেৰিটৰী স্প্লিট গোৱা হৈ গ'ল গোৱা ফৰ্ম হৈ গ'ল আৰু দমন এণ্ড দিউ ৰিমেইন এ ইউনিয়ন টেৰিটৰী চ' দুটা হৈ গ'ল মানে গোৱা আৰু দমন এণ্ড দিউ মানে দুটা হৈ গ'ল চ' হেন্স 30 সেইকাৰণে গোৱাৰ যিটো আমি ষ্টেটহুড ডে পাতে গোৱাৰ যিটো ষ্টেটহুড ডে সেইটো কাৰণে সেইটো 30 মে'ত পতা হয় মানে 30 মে' চ' এইখিনি আছিলে আমাৰ প্ৰিভিয়াছ ইয়েৰ অহাত আমাৰ যিখিনি আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন চ' আমি এইখিনি আজি ডিছকাছ কৰিলোঁ মই আশা কৰিছোঁ আমি আজি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পাইছে আৰু যদিহে কিবা কমেণ্ট থাকে বা যদিহে কিবা আপোনালোকৰ ছাজেশ্যন থাকে আপোনালোকে কমেণ্ট বক্সত জনাব এণ্ড থেংক ইউ এভৰিৱান থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড নেক্সট ভিডিঅ' পুনৰ লগ পাম থেংক ইউ